প্ৰাইম সাসপেক্টত এবাৰ জুবিন সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাব বিচাৰিছো। নিশ্চিতভাৱে টেলিভিছনত দেখিছে যে প্ৰত্যেকে প্ৰশ্ন কৰিছে জুবিন গাৰ্গে ন্যায় কেতিয়া পাব, জুবিনৰ মৃত্যুৰ আসল কাৰণ কেতিয়া ৰাইজে জানিব। মোৰ হাতত 16টা প্ৰশ্ন আছে। এই 16টা প্ৰশ্নৰ সম্পৰ্কত আপোনাৰ মনলৈ অহা প্ৰশ্ন, মোৰ মনলৈ অহা প্ৰশ্ন, প্ৰত্যেকৰে মনলৈ সেই 16টা প্ৰশ্ন আহিছে। আমি প্ৰশ্নকেইটা ফুল প্লেটৰ জৰিয়তে দেখাব বিচাৰিছো। জুবিন হত্যাৰ 5 মাহৰ পাছতো ন্যায়ৰ উমঘাম নাই কিয়? 5 মাহৰ পাছতো গঠন নহল কিয় বিশেষ আদালত? তৃতীয়টো প্ৰশ্ন, নিৰ্মাণ নহল জুবিন ক্ষেত্ৰ। যেনেকৈ ৰাইজে ভাবিছিল যে এমাহৰ বা দুমাহৰ ভিতৰতে খুব আটকধুনীয়া এখন জুবিন ক্ষেত্ৰ নিৰ্মাণ হ'ব, কিন্তু সেয়া নহল। আজিৰ দিনটোত ধূলি মাকতিৰে জুবিন ক্ষেত্ৰ ধূলি মাকতিৰে ভৰি পৰিছে। জুবিন গাৰ্গৰ প্ৰতি অৱহেলা কৰিছে নেকি চৰকাৰখনে? সেয়া আমাৰ প্ৰশ্ন নহয়, সেয়া পৰিয়ালৰ প্ৰশ্ন। 19 ছেপ্টেম্বৰ 2025 তাৰিখে জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু হৈছিল। আজি 20 ফেব্ৰুৱাৰী 2026, অৰ্থাৎ 5 মাহ এদিন হ'ল। 5 মাহৰ পাছতো গঠন নহল বিশেষ আদালত। জুবিন হত্যাৰ 5 মাহৰ পাছতো ন্যায়ৰ কিন্তু উমঘাম নাই। নিৰ্মাণ নহল জুবিন ক্ষেত্ৰ। জুবিন গাৰ্গে কেতিয়া ন্যায় পাব? জুবিন গাৰ্গৰ প্ৰতি অৱহেলা কৰিছে নেকি চৰকাৰখনে? এনেধৰণৰ দীঘলীয়া প্ৰক্ৰিয়াৰে ন্যায় সম্ভৱনে? ন্যায়ত বিলম্ব কিয় হৈছে? 12 পৃষ্ঠাৰ অভিযোগনামা অধ্যয়ন কৰি যুক্তি দৰ্শোৱাটো প্ৰত্যাহ্বানমূলক আছিল চৰকাৰী অধিবক্তাৰ। চৰকাৰে গোচৰটো শক্তিশালী ৰূপত আগবঢ়াই নিবলৈ অধিবক্তা গোট নিয়োগ কৰাত কৃপণালি কৰিছিল। তাৰ বাবে এতিয়া অসন্তুষ্ট হৈছে গৰিমা শইকীয়া গাৰ্গ। জুবিন গাৰ্গৰ বিষয়টো এতিয়াও ধুঁৱলি কুঁৱলী। প্ৰতিটো কথাই ৰাইজে দাবী কৰিবলগীয়া হৈছে। সিদ্ধাৰ্থ, শ্যাম কানু, শেখৰ, অমৃতপ্ৰভা আদি জেলত আৰামেৰে থকাৰ খবৰটো আমাৰ হাতলৈ আহিছে। জেলৰ পৰা ওলাবলৈ মন নাই কিন্তু এই 7 অভিযুক্তৰ। জুবিন গাৰ্গৰ লগত হত্যাৰ গোচৰত অভিযুক্ত 7 অভিযুক্ত এতিয়া জেলত আৰামেৰে আছে। জেলত কোনো শংকা তেওঁলোকৰ নাই, কোনো শংকা নাই। জেলত সিদ্ধাৰ্থ, অমৃতপ্ৰভা, শেখৰ খুব আৰামেৰে থকাৰ খবৰ আমাৰ হাতলৈ আহিছে। যি মন যায় তাকে জেলত খাবলৈ পাইছে, যি মন যায় এতিয়া তাকে কৰিবলৈ পাইছে, টিভি চাবলৈ পাইছে, দেশৰ খবৰ ৰাখিব পাৰিছে। তাত তেওঁলোকে যোগাৰ ব্যৱস্থা বা জিমৰ ব্যৱস্থা কৰিব পাৰিছে। নিজৰ শৰীৰটো ভালকৈ ৰাখিবলৈ তাত বিভিন্ন প্ৰচেষ্টা তেওঁলোকে লাভ কৰিছে বা তেওঁলোকে সুবিধা লাভ কৰিছে। কিন্তু আমাৰ যিকেইটা প্ৰশ্ন, ইতিমধ্যে মই 16টা প্ৰশ্ন মোৰ মনলৈ অহা, অসমবাসী ৰাইজৰ মনলৈ অহা প্ৰশ্নকেইটা উল্লেখ কৰিছোঁ যে সঁচাকৈ জুবিন গাৰ্গে ন্যায় নাপাব নেকি? যদি ন্যায় পায়, কেতিয়া ন্যায় পাব? জুবিনৰ মৃত্যুৰ আচল কাৰণ ৰাইজে নাজানিব নেকি? এই ন্যায়ত বিলম্ব হৈছে কিয়? এই প্ৰশ্নটোৰ উত্তৰ অসমবাসী ৰাইজক আজিৰ দিনটোত লাগে। আজিৰ দিনটোত গৰিমা শইকীয়া গাৰ্গেও প্ৰশ্ন কৰিছে, ন্যায়ত কিয় বিলম্ব হৈছে? দানৱ কেইটাই কেতিয়া শাস্তি পাব? ইতিমধ্যে প্ৰমাণিত হৈছে যে জুবিন গাৰ্গক লুটি পুতি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানুহঁতে খাইছে। জুবিন গাৰ্গৰ সৰলতাৰ সুযোগ লৈ এই চক্ৰটোৱে জুবিন গাৰ্গক শেষ কৰি পেলাইছে। গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আহিছে। আজিৰ দিনটোত জেলৰ পৰা ওলাইছে ভিক্টৰ দাসৰ মন্তব্য আহিছে। 2টা মন্তব্যই আমি এই মুহূৰ্তত দৰ্শকসকলক শুনাব বিচাৰিছোঁ। তাৰ পাছতে আমি কথা পাতিম আমাৰ সাংবাদিক ৰাণীমা বৰঠাকুৰৰ সৈতে। এই দীঘলীয়া প্ৰক্ৰিয়াবোৰ কিয় কৰিবলৈ চেষ্টা কৰি আছে, তাত মানে আমাৰ সকলোৰে সন্দেহ আছে। আৰু এই বস্তুবোৰে যাতে আমি ভাবিছোঁ এতিয়া এনেকৈ চলি আছে, 2-এদিনকৈ সময় দি আছে, আৰু কি ধৰণে কোনটো সময়ৰ পিছত কি কৰিবলৈ তেওঁলোকৰ মনত কি অভিপ্ৰায় লৈ আছে সেই কথাটোৱে ডাঙৰ কথা। আৰু যদি কিবা আশ্বাস ক'ৰবাৰ পৰা পাইছেও, এই অভিসন্ধিবোৰ সফল নহওক। সেইকাৰণে আমি অসমৰ ৰাইজ এতিয়া সজাগ হ'ব লাগিব। আমি সকলোৱে কোনো ধৰণৰ যাতে অভিসন্ধি বা অভিপ্ৰায় কেতিয়াও সফল নহওক। সেইটো কথা। 5 মাহ পাৰ হৈ গ'ল। কালি 5 মাহৰ তিথি জুবিনৰ পাৰ হৈ গ'ল। 6 মাহত সোমালেহি। গতিকে এনেকৈ আৰু কিমান দিন? আমি ক্ষিপ্ৰতৰ হোৱাটো বিচাৰিছোঁ আৰু সদায় কৈ আহিছোঁ সেইটো কথা যে বিশেষ আদালতখন আমাক লাগে এতিয়া। আৰু
খুব একদম আটাইতকৈ বেছি প্ৰয়োজনীয় কথা বিশেষ আদালতখন লাগে ক্ষিপ্ৰতৰভাৱে আমাৰ বিচাৰ কম্প্ৰমাইজ কৰি কেতিয়াও ওলাই নাহে এইটো সকলোৱে বুজি পোৱা উচিত ছেকেণ্ড কথা জুবিন দাৰ যিটো ন্যায় লেহেমীয়া হৈছে বোলে মই নাই বোলে আকৌ আৰম্ভ হ'ব ফাষ্ট ট্ৰেক কোৰ্ট হ'ব লাগে মই যিষাৰ কথা কৈছোঁ যে মই জুবিন গাৰ্গৰ ভক্ত আৰু ভক্ত হিচাপে মই যিখিনি কৰিব লাগে মই সেইখিনি কৰিয়ে যাম আৰু মহামান্য আদালতক ধন্যবাদ জনাইছোঁ যে মহামান্য আদালতে মোক মই যে কৈছিলোঁ যে মই ৰাষ্ট্ৰদ্ৰোহী নহয় সেইটো প্ৰমাণিত কৰি দিছে এটা কথা সকলোৱে বুজি পোৱা উচিত যে মানুহ যেতিয়া বিপদত পৰে সকলো অকলশৰীয়াই হয় কোনো ওচৰত নাথাকে এই কথাষাৰ চাগে মোতকৈ বেছি কোনেও বুজি নাপাব আপুনি এষাৰ কথা কৈছে যে গৰিমা বৌ অকলশৰীয়া আজিৰ পৰা গৰিমা বৌ অকলশৰীয়া হ'ব নালাগে ভিক্টৰ দাসে কেতিয়াও নাভাগে গৰিমা বৌ অকলশৰীয়া নহয় ভিক্টৰ দাস ওলাই আহিয়েই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে আজিৰ পৰা গৰিমা বৌ অকলশৰীয়া নহয় আমি সকলোৱে জুবিন গাৰ্গৰ হৈ যুঁজিম মাত মাতিম আকৌ কৈছোঁ এই 16টা প্ৰশ্ন মোৰ মনলৈ অহা এই 16টা প্ৰশ্ন ৰাইজৰ মনত লৈ আহিছে জুবিন গাৰ্গৰ হত্যাৰ 5 মাহৰ পাছতো কিয় ন্যায়ৰ উমঘাম নহ'ল 5 মাহৰ পাছতো বিশেষ আদালত গঠন নহ'ল কিয় জুবিন গাৰ্গৰ প্ৰতি অৱহেলা কৰিছে নেকি চৰকাৰখনে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিল আজি 20 ফেব্ৰুৱাৰী হ'ল অৰ্থাৎ 5 মাহ এটা দিন অতিক্ৰম কৰিলে জুবিন গাৰ্গে কেতিয়া ন্যায় পাব এনেধৰণে দীঘলীয়া প্ৰক্ৰিয়াৰে ন্যায় সম্ভৱনে ন্যায়ত বিলম্ব হৈছে কিয় আমি এই সম্পৰ্কত কথা পাতিম আমাৰ সাংবাদিক ৰাণীমা বৰঠাকুৰৰ সৈতে পৰিয়াল অসন্তুষ্ট হৈছে এইবাবেই যে 5 মাহে জুবিন ক্ষেত্ৰ আটকধুনীয়া নহ'ল 5 মাহে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য পৰিয়ালৰ লোকে নাজানিলে অসমবাসী ৰাইজে নাজানিলে ইমান বিলম্ব কিয় হৈছে আমি পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছোঁ কথা পাতিব বিচাৰিছোঁ আমাৰ সাংবাদিক ৰাণীমা বৰঠাকুৰৰ সৈতে ৰাণীমা ন্যায়ত বিলম্ব হৈছে বুলি প্ৰত্যেকে অভিযোগ কৰিছে প্ৰতিজন অসমবাসীৰ লোকৰ মাজলৈ কেইবাটাও প্ৰশ্ন আহিছে যিকেইটা প্ৰশ্ন মই ইতিমধ্যে অসমবাসী ৰাইজৰ প্ৰশ্ন দৰ্শকসকলক দেখুৱাইছোঁ ন্যায়ত বিলম্ব হৈছে কিয় আজিলৈকে জুবিন ক্ষেত্ৰ আটকধুনীয়া নহ'ল 5 মাহ আজিৰ দিনটোত কিন্তু ৰাণীমা 5 মাহ এদিন হ'ল কি জনাব মন্টু কুমাৰ শইকীয়া ইয়াৰ পূৰ্বেও আমি এই সন্দৰ্ভত কথা পাতিছোঁ বা আমি তথ্যসমূহ জনাইছোঁ এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে অসমত আমাৰ এটা নিয়ম আছে যে সকলো কাম লাহে লাহে ঠিক সেই একেধৰণে অসমীয়াৰ যি কথাটো কোৱা যায় অসমৰ মানুহক দেখিলে বাহিৰৰ ৰাজ্যসমূহেও কৈছিল যে আসামে সব কুছ ধীৰে ধীৰে হোতা হে অৰ্থাৎ অসমৰ প্ৰত্যেকটো কামেই লাহে লাহে হয় কিন্তু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ক্ষেত্ৰত সেই কথাষাৰ প্ৰযোজ্য হোৱাটো কোনো এগৰাকী অসমীয়াই বিচৰা নাছিল কোনো এগৰাকী এই মুহূৰ্তত ক'ব লাগিব যে জুবিন ক্ষেত্ৰৰ যি প্ৰসংগ আপুনি উত্থাপন কৰিছে যে জুবিন ক্ষেত্ৰখন জুবিন যেতিয়া ঢুকাইছিল যেতিয়া হিল দল ভাঙি ৰাইজ ওলাই আহিছিল জুবিনক এবাৰ চাবৰ বাবে সৰু সজাই ৰখাৰ সময়ত হিল দল ভাঙি ওলাই আহিছিল ৰাইজ বা জুবিনৰ অন্তিম যাত্ৰাত যেনেধৰণে আচলতে আমি দৰ্শকক দেখুৱাইছিলোঁ যেনেধৰণে আচলতে প্ৰত্যেকে লাইন পাতি আহিছিল জুবিন গাৰ্গৰ যেতিয়া নশ্বৰ দেহ বিমানে কঢ়িয়াই আনিছিল বৰঝাৰ বিমানবন্দৰলৈ বৰঝাৰ বিমানবন্দৰৰ পৰা তেতিয়া কিন্তু ভবা হৈছিল যে এখন এম্বুলেন্সত লৈ অহা হ'ব কিন্তু সেই আমি দৃশ্য দেখুৱাইছিলোঁ যে 6 ঘণ্টা লাগি গৈছিল জুবিন গাৰ্গক সেই বৰঝাৰ বিমানবন্দৰৰ পৰা কাহিলীপাৰাস্থিত বাসগৃহলৈ আনোতে কাৰণ প্ৰত্যেকগৰাকী অসমীয়া ওলাই আহিছিল প্ৰত্যেকগৰাকী জুবিন অনুৰাগী ওলাই আহিছিল জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই অনা সেই বাহনখন চাবলৈ গতিকে জুবিন গাৰ্গ প্ৰত্যেকগৰাকী অসমৰ প্ৰাণত থকা এগৰাকী ব্যক্তি হৃদয়ত থকা এগৰাকী ব্যক্তি জুবিন গাৰ্গৰ মৃত্যু হোৱা আজি 5 মাহ এটা দিন হৈ গ'ল সকলোৱে বিচাৰিছিল প্ৰথম পৰ্যায়তে বিচাৰিছিল যে আটক ধুনীয়াকৈ জুবিন ক্ষেত্ৰখন সজাই পৰাই তোলা হওক আটক ধুনীয়াকৈ ৰখা হওক কাৰণ জুবিন গাৰ্গ এগৰাকী চৌখিন ব্যক্তি আছিল তেওঁ সদায় ধুনীয়াকৈ থাকিব বিচাৰিছিল আৰু সকলোৱে বিচাৰিছিল যে জুবিন গাৰ্গক সেই জুবিন ক্ষেত্ৰত জীয়াই ৰাখিব আমি বিগত সময়ছোৱাতো জুবিন ক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ প্ৰত্যেকগৰাকী ব্যক্তিয়ে প্ৰত্যেকগৰাকী অসমীয়াই নিশ্চয়কৈ ভুল কোৱা নহ'ব যে প্ৰত্যেকগৰাকী অসমীয়াই কিন্তু কিবা এটা কাম কৰাৰ প্ৰাক মুহূৰ্তত যেনেদৰে মন্দিৰলৈ যায় ঠিক একেধৰণে কিন্তু জুবিন
ক্ষেত্ৰত গৈ সেৱা গ্ৰহণ কৰে জুবিন গাৰ্গক যিহেতু অভিভাৱক হিচাপে ভাবিছিল প্ৰত্যেকগৰাকী মাতৃয়ে জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিল প্ৰতিগৰাকী মাতৃয়ে এটা কথাই কৈছিল আজি মোৰ বৰপুত্ৰৰ মৃত্যু হৈছে প্ৰত্যেকটো পৰিয়ালে কৈছিল আজি আমাৰ অভিভাৱক এগৰাকী আমি হেৰুৱাই পেলাইছোঁ কিন্তু আমি যদিও জুবিন গাৰ্গক হেৰুৱাইছিলোঁ তথাপি কিন্তু আমাৰ মাজত জুবিন গাৰ্গক জীয়াই ৰাখিব বিচাৰিছিলোঁ আৰু জুবিনৰ অন্তিম শয়ন সেই অন্তিম শয়নৰ ঠাইটুকুৰা আমি সুন্দৰকৈ ৰাখিব বিচাৰিছিলোঁ এই ক্ষেত্ৰত ৰাইজে বিচাৰিছিল যে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰক ৰাজ্য চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰক প্ৰথম পৰ্যায়ত দেখিবলৈ পোৱা গৈছিল যে ৰাজ্য চৰকাৰেও কৈছিল অৰ্থাৎ বিভাগীয় মন্ত্ৰী বা মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত সময়ছোৱাত কৈ আহিছিল যে জুবিন ক্ষেত্ৰখন আমি আটক ধুনীয়াকৈ সজাই পৰাই তুলিম জুবিন ক্ষেত্ৰত এনেকুৱা ধৰণৰ পৰিকল্পনা গ্ৰহণ কৰা হ'ব যাতে জুবিন ক্ষেত্ৰ চাবলৈ মানুহ আহক বা জুবিন গাৰ্গ কি সেয়া অসমৰ ৰাইজে সদায় জানিছিল কিন্তু জুবিনৰ মৃত্যুৰ পিছত বিশ্ববাসীয়ে দেখিছিল যে জুবিন গাৰ্গ অসমৰ বাবে কি আছিল জুবিন গাৰ্গে অসমৰ বাবে বহু কৰিলে জুবিন গাৰ্গে সকলোখিনি ত্যাগ কৰি কিন্তু অসমলৈ ঘূৰি আহিছিল অসমৰ ৰাইজৰ বাবে ঘূৰি আহিছিল তেওঁ কৈছিল যে তেওঁৰ আহিবলগীয়া যিটো প্ৰজন্ম সেই প্ৰজন্মক আগবঢ়াই নিবৰ বাবে এগৰাকী ব্যক্তিৰ প্ৰয়োজন হয় আৰু সেই ব্যক্তিগৰাকী অভিভাৱক হিচাপে নিজৰ স্থান তেওঁ লৈছিল যে প্ৰত্যেকগৰাকী যুৱ প্ৰজন্মৰ যি আচলতে জুবিন গাৰ্গক নিজৰ ভাতৃ হিচাপে ভাবিছিল নিজৰ অভিভাৱক হিচাপে ভাবিছিল তেওঁলোকক গাইড কৰিবলৈ কিন্তু জুবিন গাৰ্গ আছিল সেই জুবিন গাৰ্গক হেৰুৱাই সকলো মৰ্মাহত হৈ পৰিছিল আৰু সেইবাবে জুবিন ক্ষেত্ৰখন আটক ধুনীয়াকৈ সজাই পৰাই তোলাটো বিচাৰিছিল কিন্তু 5 মাহ এটা দিন হৈ যোৱাৰ পিছতো মই প্ৰথমে উল্লেখ কৰিছিলোঁ যে অসমৰ প্ৰত্যেকটো কামেই লাহে লাহে হোৱাৰ যিটো বদনাম আছে সেই বদনামৰ আমি সমভাগী হ'ব লগা হ'ল কাৰণ 5 মাহ এটা দিন হৈ যোৱাৰ পিছতো জুবিন ক্ষেত্ৰখন কিন্তু আটক ধুনীয়াকৈ সজাই পৰাই তোলা নহ'ল সিদিনা বা বহিৰাজ্যৰ এগৰাকী পৰ্যটক আহি জুবিন ক্ষেত্ৰত যেতিয়া উপস্থিত হৈছিল তেওঁ যেতিয়া কেব চালকগৰাকীক কৈছিল যে ইমান লেতেৰা পৰিৱেশত জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰখন ৰখা হৈছে নেকি ইমান ধূলি বালিৰ মাজত আপোনালোকৰ প্ৰাণৰ শিল্পীগৰাকীৰ সেই স্মৃতিসমূহ ৰখা হৈছে কিয় সেই প্ৰশ্ন উত্থাপন কৰাৰ পিছত দেখিবলৈ পোৱা গৈছিল যে তাত চাফ চিকুণ কৰোৱা হৈছিল বা প্ৰশাসনে যিসমূহ বিপণী আছিল সেই বিপণীসমূহ আঁতৰাই দিছিল কিন্তু প্ৰশ্ন উত্থাপন হৈছে 5 মাহ এটা দিন হৈ যোৱাৰ পিছতো আজিলৈকে আটক ধুনীয়াকৈ কিয় সজাই পৰাই তোলা নহ'ল জুবিনৰ সেই জুবিন ক্ষেত্ৰ সকলোৱে বিচাৰিছিল যে জুবিন ক্ষেত্ৰখন সুন্দৰ ৰূপত আটক ধুনীয়াকৈ সজাই তোলা হওক গুৱাহাটীলৈ আহিলে যেনে প্ৰত্যেকগৰাকী ব্যক্তিয়ে জুবিন ক্ষেত্ৰখন এবাৰ চাবলৈ যাওক আমি জুবিন গাৰ্গক যিহেতু জুবিন গাৰ্গক জীয়াই থকা অৱস্থাটো দেখিছিলোঁ যে তেওঁ চৌখিন তেওঁ সদায় সুন্দৰ হিচাপে থাকিব বিচাৰে সেই তেনেধৰণে তেওঁ মৃত্যুৰ পিছতো যাতে সুন্দৰত তেওঁ থাকিব পাৰে সেই পৰিৱেশটো গঢ় দিব লাগিছিল এতিয়া দ্বিতীয় প্ৰসংগটোলৈ আহিছিলোঁ যে আপুনি যি কৈছে যে ফাৰ্ষ্ট ট্ৰেক আদালত আজিও গঠন কৰা নহ'ল 5 মাহ এটা দিন পাৰ হৈ যোৱাৰ পিছতো বহুকেইটা শুনানি পাৰ হৈ গৈছে ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁলোকৰ যি অধিবক্তা জিয়াউল কামাৰে এটা কথা কৈছে যে প্ৰত্যেকটো শুনানিত ফাৰ্ষ্ট ট্ৰেক আদালত নহ'লে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াত বহুত লেহেমীয়া হৈ যাব কাৰণ অভিযুক্তসকলে সুৰুঙা বিচাৰি আছে আইনৰ সুৰুঙাৰে যাতে তেওঁলোক ওলাই যাব পাৰে সেই সুৰুঙা বিচাৰি আছে যাৰ বাবে ইটোৰ পিছত সিটো আবেদন দাখিল কৰি থকা হৈছে অৰ্থাৎ এইকেইটা যে শুনানি হৈ গ'ল জুবিন হত্যাকাণ্ডৰ মূল প্ৰসংগলৈ অহাই নাই মণ্টু কুমাৰ শইকীয়া এইটো মন কৰিবলগীয়া কথা যে 5 মাহ এটা দিন হৈ যোৱাৰ পিছতো যেতিয়া অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে সকলোৱে বিচাৰিছিল যে অতি শীঘ্ৰে এমাহৰ বা দুমাহৰ ভিতৰত দোষীক উচিত শাস্তি প্ৰদান কৰিব লাগিব তেতিয়াহে আচলতে জুবিন গাৰ্গে ন্যায় পাব বা তেওঁলোকৰ অন্তৰৰ পৰা যিকেইটা পিখাচে আচলতে জুবিন গাৰ্গক অসমৰ ৰাইজৰ পৰা কাঢ়ি নিলে সেইকেইটাক শাস্তি দিলেহে অসমৰ ৰাইজৰ হিয়া হাত পৰিব বুলি কৈছিল কাৰণ সকলোৱে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু খবৰটোৱে আচলতে আজিও বিশ্বাস কৰিব পৰা নাই বা সহজভাৱে ল'ব পৰা নাই তেনে ক্ষেত্ৰত দিনৰ পিছত দিন গৈ আছে শুনানিৰ পিছত শুনানি গৈ আছে আমি ইতিমধ্যেই জানো যে ন্যায় প্ৰক্ৰিয়া অনুষ্ঠিত হওঁতে যথেষ্ট লেহেমীয়া হয় এটা বিচাৰ প্ৰক্ৰিয়া হয়তো 20-25 বছৰ পিছত এটা ৰায়দান পোৱা যায় সিদিনা যদি আমি কওঁ যে এজন ব্যক্তি উদাহৰণ তেনেধৰণৰ বহুত আছে যে তেওঁ 20 বছৰ জেল খাটিলে কিন্তু তাৰ পিছত তেওঁ গম পালে যে তেওঁ নিৰ্দোষী দিয়া হৈছে বা এনে ক্ষেত্ৰত বহুত হয় যে 20 বছৰ এজন মানুহ জেলৰ পৰা ওলাই জামিনত আছে তাৰ পিছত দোষী সাব্যস্ত হৈছে সেই 20টা বছৰ আমি কিন্তু অপেক্ষা কৰিব বিচৰা নাই আমি বিচাৰিছো জুবিন গাৰ্গৰ মৃত্যুত যোন জড়িত আচলতে সেই ব্যক্তিয়ে শাস্তি পাব লাগিব হয় ধন্যবাদ জনাইছো ৰাণীমা ধন্যবাদ জনাইছো প্ৰত্যেকৰে কথা হৈছে ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে শুনানি প্ৰক্ৰিয়া আগবঢ়াওক প্ৰত্যেক দিনেই শুনানি হওক আৰু জুবিন গাৰ্গৰ মৃত্যুৰ আচল কাৰণ অসমবাসী ৰাইজে জানক আজিৰ দিনটোত প্ৰিয়ংকা গান্ধী পুৱাতে জুবিন ক্ষেত্ৰত উপস্থিত হৈছিল আৰু এতিয়া বিভিন্নজনে কৈছে যে জুবিন গাৰ্গ ৰাজনীতিক হাতিয়াৰ হৈছে নেকি 26 চনটোক
জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা হৈছে নেকি ইতিমধ্যেতো সকলোৱে গম পাইছে যে কি হৈছে জুবিন ক্ষেত্ৰলৈ কংগ্ৰেছৰ নেত্ৰী সোনিয়া গান্ধী ক্ষমা কৰিব সোনিয়া গান্ধীৰ জীয়ৰী প্ৰিয়ংকা গান্ধী গৈছে পুৱাতে সেই বিশেষ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব জুবিন ক্ষেত্ৰত উপস্থিত হৈছে দৃশ্যাংকটো আমি দেখুৱাইছোঁ আৰু তাৰ পৰাই প্ৰিয়ংকা গান্ধীয়ে কৈছে যে জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ নাটানিবলৈ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আমি প্ৰিয়ংকা গান্ধীৰ সেই মন্তব্যটো শুনাব বিচাৰিছোঁ मेरी सोच है और हमेशा ये सोच रही है कि ऐसी चीज़ों को हमें इन चीज़ों का राजनीतिक फ़ायदा उठाने की कोशिश नहीं करनी चाहिए मैंने क्योंकि ये एक भावना है और कल भी मैंने बात की अपने कार्यकर्ताओं से कि जुबिन जी के जब उनकी मृत्यु हुई तो हम लोग जो असम के नहीं हैं हमने जब देखा कि किस तरह से असम की जनता उनसे प्रेम करती है किस तरह कितनी श्रद्धा थी चाहे कोई भी परिवार का हो माता पिता बच्चे बेटे बेटियां भाई बहन सबके आंखों में आंसू थे और हमने ये सोशल मीडिया में हमने ये सब देखा तो हम बाहर से जो देख रहे थे हम समझने की कोशिश कर रहे थे कि क्या है ये भावना ये इमोशन जिसकी वजह से जनता इस व्यक्ति से जुड़ी हुई है तो मैं कल भी कह रही थी अपने कार्यकर्ताओं से कि जुबिन जी एक तरह से असम की आत्मा की आवाज़ थी असम की अभिव्यक्ति थी जो आस्ते आस्ते मेरे ख्याल से बहुत लोगों को ऐसा लग रहा है जितने लोगों से मैं बात कर रही हूँ और मैं मिल रही हूँ उनको ऐसा लग रहा है कि एक हमारा जो असम है जिसके लिए গান্ধীৰ মন্তব্য প্ৰিয়ংকা গান্ধীও তালৈ গৈ উপলব্ধি কৰিছে যে কেনে ধৰণৰ হ'ব লাগিছিল কৈ আছে কি